নমস্কাৰ সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পবিত্ৰ ভাদ মাহ বুলি আজি মই আহি আছোঁ গোলাঘাট নগৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দক্ষিণ-পূবে কাকডোঙা নৈ পাৰত অৱস্থিত ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰলৈ। দুয়োফালে সেউজীয়া গছৰে ভৰপূৰ এটি সুন্দৰ পৰিৱেশৰ মাজত আৰু বিভিন্ন ঠাইৰ পৰা অহা ভক্তপ্ৰাণসকলক আদৰণি জনোৱাৰ তোৰণৰ লগতে ময়ো আগবাঢ়ি গৈ আছোঁ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ বুলি। শৰাইৰ বস্তু নিব পৰাকৈ ইয়াত বহুতো দোকান আছে। আমি ধূপ-চাকিসমূহ লৈ ল'লোঁ। এয়া হৈছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বাটচ'ৰা। ইয়াৰ কাষত বহু দূৰ-দূৰণিৰ লোকসকল থাকিব পৰাকৈ অতিথিশালা আছে। ইয়াত দুয়োফালে দেৱদাৰু গছ ৰুই থোৱা আছে। কিমান যে সুন্দৰ লাগিছে দেখিবলৈ। এয়া হৈছে বন্তি জ্বলোৱা গৃহ। ময়ো সকলোৰে মংগল কামনা কৰি চাকি-ধূপ জ্বলাই দিলোঁ। আৰু ইয়াত শ্ৰীকৃষ্ণৰ ভাওনা, ৰাসলীলা আদি পতা হয় এই নামঘৰতে। জনশ্ৰুতি অনুসৰি আগতে এই অঞ্চলত এখন আশ্ৰম আছিল। পলাতক অৱস্থাত থাকোঁতে গদাপাণি এই আশ্ৰমলৈ আহিছিল। ৰজা হোৱাৰ পাছত গদাপাণি পুনৰ ইয়ালৈ আহে আৰু 8টা নিৰ্বাচিত পৰিয়ালক আশ্ৰমখনৰ ৰক্ষণাবেক্ষণ তথা প্ৰতিপালনৰ দায়িত্ব দিয়ে। কালক্ৰমত এই 8টা পৰিয়ালৰ বংশবৃদ্ধি হৈ একোটা কুৰিত পৰিণত হয়। এই 8টা কুৰিৰ সমষ্টিয়ে আঠকুৰিয়া আৰু পাছলৈ আঠখেলীয়া হয়গৈ। 8 বিঘা মাটিৰ চৌহদৰ বাবে এই আঠখেলীয়া নামঘৰত প্ৰতি বছৰে ভাদ মাহত 14 প্ৰসংগৰ আৰ্হিয়ে পালনাম মহোৎসৱৰ আয়োজন কৰা হয়। নামঘৰৰ কাষতে আছে ইয়াত ডাঙৰ পুখুৰী। পুখুৰীৰ মাজত আছে শ্ৰীকৃষ্ণৰ কালীয় দমনৰ এটি সুন্দৰ দৃশ্য। এই পুখুৰীত ডাঙৰ ডাঙৰ কাছ আছে। এয়া আমি প্ৰসাদ লৈ ঘৰলৈ বুলি উভতিলোঁ। এয়া আছিল ভাদ মাহৰ এটা দিনৰ পৰিৱেশ। যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।